দৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি নিশ্চয় আপুনিও জানে। কিন্তু আপুনি জানেনে দৈৰ লগত কোনবোৰ খাদ্য খোৱা অনুচিত? যদিহে খায় তেন্তে সন্মুখীন হ'ব পাৰে ভয়ংকৰ বিপদৰ। গতিকে জানি লওক দৈৰ সৈতে কোনবোৰ খাদ্য খাব নালাগে। দৈ স্বাস্থ্যৰ বাবে উপকাৰী। দৈয়ে পাচন শক্তিৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী হয়। দৈ ভিটামিন B2, ভিটামিন B12, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰটিন সমৃদ্ধ, যাৰ বাবে দৈক ছুপাৰফুডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। এইবাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু স্বাস্থ্যৰ বাবে উপকাৰী হলেও দৈৰ সৈতে কিছুমান খাদ্য খালে শৰীৰৰ ক্ষতি হয়। কোনবোৰ খাদ্য দৈৰ সৈতে খোৱা অনুচিত জানো আহক। গৰমৰ দিনত সোৱাদ বৃদ্ধিৰ বাবে বহুতেই দৈত পিঁয়াজ যোগ দিয়ে, কিন্তু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। দৈ আৰু পিঁয়াজ একেলগে খালে এলাৰ্জি হোৱাৰ আশংকা থাকে। তদুপৰি গেছ বা এচিডিটিৰ লগতে কেতিয়াবা বমিও হ'ব পাৰে। গাখীৰ দৈ একেলগে। দৈৰ সৈতে একে সময়তে গাখীৰ খালে পেটৰ সমস্যাত ভুগিব পাৰে। বিশেষজ্ঞসকলৰ মতে দৈ আৰু গৰম গাখীৰ একেলগে খালে ডায়েৰিয়া, পেটৰ বিষ, বদহজমৰ দৰে সমস্যা হ'ব পাৰে। গুড়। দৈৰ সৈতে বহুতৰে চেনিৰ সলনি গুড় খোৱা অভ্যাস। দৈৰ সৈতে গুড় খালে চৰ্দি, কাহ আৰু জ্বৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে। তদুপৰি দৈয়ে ওজন বৃদ্ধিত সহায় কৰে। সেইবাবে পৰাপক্ষত দৈৰ সৈতে গুড় নোখোৱাটোৱেই ভাল। মাছ। দৈ আৰু মাছ একেলগে খোৱা উচিত নহয়। এই দুয়োটাতে প্ৰটিন উপলব্ধ। দৈৰ সৈতে মাছ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে, যাৰ বাবে বদহজমৰ দৰে সমস্যাত ভুগিব পাৰে। সেয়েহে দৈৰ সৈতে এনেবোৰ দ্ৰব্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ৰহৰ দাইল। দৈৰ সৈতে ৰহৰ দাইল খালে এচিডিটিত ভুগিব পাৰে। সেয়েহে দৈ আৰু ৰহৰ দাইল একেলগে নাখাব। আম। আম আৰু দৈ একেলগে মিহলাই খাব নালাগে। গ্ৰীষ্মকালত আমৰ লাচ্চি খাবলৈ ভাল, যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনেদৰে খালে বদহজম, এচিডিটিৰ সমস্যাত ভুগিব পাৰে। তদুপৰি ই শৰীৰত বিষাক্ত পদাৰ্থৰ বৃদ্ধি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এডিটিং।